হোজাই শ্ৰীমন্ত শংকৰদেৱ নগৰত মন্ত্ৰী নন্দিতা গালুছাৰ স্কুটি বিতৰণ। অসমৰ জনতাৰ জীৱনৰ মান উন্নীতকৰণৰ বাবে অসম চৰকাৰে শিক্ষা, উদ্যোগ, বিত্ত আৰু ৰাজহ বিভাগৰ আঁচনি সম্ভাৰেৰে আৰম্ভ কৰা বিকাশৰ 12 দিন শীৰ্ষক কাৰ্যসূচী হোজাই জিলাতো ৰূপায়ণ কৰা হয়। ইয়াৰ অংশস্বৰূপে হোজাই জিলা প্ৰশাসনে শ্ৰীমন্ত শংকৰদেৱ নগৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ ইত্যাদি বিভাগৰ মন্ত্ৰী নন্দিতা গালুছাই ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত জিলাখনৰ 1960 গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুটাৰ বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত জিলাখনৰ নৱম শ্ৰেণীত অধ্যয়নৰত 7,209 গৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰণ। আনন্দৰাম বৰুৱা বঁটাৰ অধীনত 993 গৰাকী ছাত্ৰ-ছাত্ৰীলৈ DB70 যোগে নগদ ধন প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰে। অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গালুছাৰ লগতে জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, লামডিঙৰ বিধায়ক শিবু মিশ্ৰ, হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, সংখ্যালঘু উন্নয়ন বিভাগৰ অধ্যক্ষ হবীব মহম্মদ চৌধুৰী, উপাধ্যক্ষ ৰাজবীৰ সিং উপস্থিত থাকে।